চিন্তা কৰিলে বিশেষ একো নাই কাৰণ জানিবৰ চলে চাবলৈ যাওঁ দেনে পালোহি এতিয়া লাগিলে গাড়ী পিছলে কৈ দিয়া কছে সাউথৰ ড্ৰাইভাৰ অৰ্গানিক কি লাগে জানিব বিয়াটো হৈ গৈছে বহুত ধন্যবাদ লেল গাড়ী যায় জয় অসম বৰষুণে মানে আমাক খেদাই পঠালে যদি ভাল মানে নালাগে Hello everyone, welcome to my YouTube channel Gyandeep Gogoi. আশা কৰো সকলো ভালে আছে মোৰ ভালে আৰু সো আজি এই ব্লগটো হৈছে যোৰহাটৰ পৰা আহিছিলো ইয়াৰ আগৰ ব্লগটো মানে ইয়াৰ এটা ভিডিও আগৰ ভিডিওটো মানে এইটো ভিডিও এই ভিডিওটোৰ পাছৰখিনি মানে যিসকলে চালে সেইসকলেও গম পাইছে আৰু যিসকলে চোৱা নাই তেতিয়াহ'লে আপোনালোকে চাই আহিব পাৰে বা পাছৰলৈ চাব পাৰে আজি এই ব্লগটি মেইন হোৱাটো মানে তেতিয়াহে ওলাব যদি ভিডিওটো চাই আহে বা পাছৰলৈ চাই দিয়ে সো আজি এই ব্লগটি অকমান খেলিমেলি হ'ল খেলিমেলি মানে ইমান বিশেষ তেনেকুৱা একো নাই কিন্তু ব্লগটোৰ মানে মাজলৈকে আধা আধৰুৱা টাইপ হৈ আছে যদি ব্লগটো শেষলৈকে চাই তেতিয়াহ'লে সব ক্লিয়াৰ হৈ যাব যেহেতু কামৰ মাজে অকমান যোৱা হৈছিলে হেতু কাৰণে মানে মেইনলি এতিয়া মানে আজি ব্লগটোৰ মেইন হোৱাটো ওলাব সো বঢ়িয়া বহুত খকাখনাকে ওলাবলগীয়া হৈছে কাৰণ টাইম হ'ল এতিয়া 8:30 বাজিলে বস্তুবিলাক সব এতিয়া গট লগাই ল'বলগীয়া হৈছে কাৰণ তালৈ এদিনৰ কাৰণে যোৱা হ'ব আৰু ভাল বাছিলো এটা কাৰণে কাৰণ এতিয়া বাইক লৈ যোৱা হ'ব আৰু বাইকৰ অৱস্থা এটা ব্লগৰ আগৰ ব্লগটো দেখিছিলে বাইকৰ অৱস্থা কি হৈ আছিলে আহি থাকোঁতে পাপাক ফোন কৰিলো যে বাইকখন থৈ দিবলৈ এতিয়া ধুনীয়া কৰি দিছে বাইকখন গৈ শান্তিলি কিন্তু খকাখনাকে যাবলগীয়া হৈছে হ'লেও এইবুলি ইমান উৰি যাব নালাগে গম পাইছো থৈ না মই ইমান স্পীড বাইক চলাওঁ বাৰু চিটুৱেশ্যন চাই মেলি মানে সো কথাটো যদি ক'বলৈ যাওঁ তেতিয়াহ'লে মই আজি গৈ আছো এতিয়া লংপতিয়ালৈ কিয় গৈ আছো কি কথা সেইখিনি বাৰু তাত গৈ পেলি গম পাই যাব লগৰজনক দেখিলে এটা ইম্পৰ্টেণ্ট কামত যাবলগীয়া হৈছে আৰু এই ইম্পৰ্টেণ্ট কামৰ লগতে মানে আজি ৰাতিটো কাম কৰি কমপ্লিট হৈ যাব কাইলৈ দিনটোত মানে ইণ্টাৰেষ্টিং ব্লগটোৰ কাৰণে কিবা নহয় কিবা এটা কৰা যাব সেইখিনি বাৰু তাত গৈ গম পোৱা যাব কাৰণ এতিয়ালৈকে মই নিজে চিয়ৰ হোৱা নাই কথাখিনি বেছি স্পীডত কোৱা হৈছে কাৰণ বহুত দেৰি হৈছে এতিয়া ফাৰ্ষ্ট টাইম মই চাপ্ৰাই লওঁ অংকুৰ বুলি কয় লগৰজনক লগত দেখিছে মোৰ আগতে চ' সেই লগৰজনক লৈ সিহঁতৰ ঘৰৰ পৰা ডাইৰেক্ট আমি অনুভৱেতৰ ঘৰলৈ যাম আৰু অনুভৱেতৰ ঘৰত থকা হ'ব এইফালে আমাৰ বাইদেউ বহুত ষ্টেন হৈ দিলে আৰু বাইদেউ থাকিলে মানে মোৰ ব্লগটো চিন্তা কৰিলে বিশেষ একো নাই কাৰণ বাইদেউ টাইমত কেমেৰাটো নুলিয়াব পাৰে কিন্তু কেমেৰাটো বাইদেৱে উলিয়াই দিয়ে সেইটো কাৰণে অকমান মোৰ কাৰণে সুবিধা হ'ব পাৰে বাইদেউ থাকিলে ব্লগিং কৰিবলৈ গুড মৰ্ণিং টাইম হ'ল এতিয়া গুড মৰ্ণিং নহয় বে আফটাৰনুন হ'লগে 1 বাজিল কথাটো হ'ল এতিয়া যদি ভালকে এক্সপ্লেইন কৰি কওঁ তেতিয়াহ'লে কালি আহিলো কালি আমি কেইটা 9:30 কালি আহিছিলো আমি অংকুৰ আৰু মই আৰু এইফালে আহিছিলো আমি অনুভৱৰ কাৰণে আমি কালি আহিছিলো এটা ইম্পৰ্টেণ্ট কামত ৰাতিটোত আছিলে কামটো আৰু এটা বেলেগ কাম আছিলে আজিৰ দিনটোতে আছিলে কিন্তু সেইটো কেঞ্চেল হৈ পৰিলে এতিয়া আৰু এটা বেলেগ কাম মানে সেইটো হ'বগে এতিয়া টোটেল কাম আছিলে 3টা কাম লৈ আহিছিলো এটা কালি ৰাতি কমপ্লিট হ'ল আৰু আজিৰ দিনত এতিয়া আগবেলাতে মানে এটা আছিলে সেই আগবেলাটো কেঞ্চেল হৈ পৰিলে আৰু এতিয়া পিছবেলালে এটা আছে সেইটো হ'বগে কি হ'ব সেইটো কাম আপোনালোকে ভাল পাব ভিডিঅ'টো মানে সেইখিনিয়ে মানে মেইন আৰু সেইখিনি কৃপা আমাৰ ছাৰৰ নমস্কাৰ কেইটামান বজালাম এটা হাত হৈছে আৰু আধা ঘণ্টা মেকআপ চেকআপ কৰিবলৈ আমাৰ সময় লাগে জ্ঞান দিব চলে বেছি চালি আছে তাত অলপ ধুনীয়া হৈ যাব লাগিব মই বহুত ষ্টাইল কৰোঁ মোক মানে মেকআপ বক্স এক্সট্ৰাকে মই লৈ গৈছে বেগত এইফালে তলফালে বেগত আছে আৰু এইফালে ভাইটি এটা আছে খাই কৰি কি কৰিবা আমি খানা চানা খাই আজৰি এতিয়া গা চা ধুই ওলাব লাগে চব ওলাই লওঁগে বৰ্তমান ওলাই হৈ গ'ল আমাৰ এতিয়া যাব লাগে বহুত চালিয়া হৈ ওলাইছে দুইটি মই নিজক নিজে কেনেকে দেখুৱাম বৰষুণকে দেখুৱাব নোৱাৰো নহয় এতিয়া হয় নেকি নহয় দেৰিলৈকে কোন ওলাইছে সেইটোহে মোৰতো সোনকালে ওলাই শেষ ন টাইল কৰাই দিছে এতিয়া দেৰিলৈকে ওলোৱাটোৱে দিছে নে সোনকালে ওলোৱাটোৱে দিছে তো সা সঁজুলি বহুত লোৱা হৈছে কি কাৰণে গৈ আছো সেইটো ৰিজনটো পোৱা হোৱা নাই এতিয়ালৈকে বাৰু জ্ঞানদীপৰ চলে চাবলৈ যাওঁ মোলে ন জ্ঞানদীপৰ কাৰণে আজি বুকিং কৰি থৈ জোৰোণ খালি এটা দিছো এটা এনে হিংসা দিছো মানে আমি ইপাৰলৈ যাওঁ মানে ইপাৰলৈ যাওঁ আৰু মই এনাইহঁতৰ ঘৰলৈ এপাক যাব লাগিছিলে যিহেতু ওচৰতে আহিলৈ আমি সোমাই থৈ যাওঁ মানে এনাইহঁতৰ ঘৰত টাইমটো একেবাৰে মিলাব পৰা নাই সেইটো কাৰণে মেইনলি অকণমান খেলি মেলিটো হৈছে মোৰতো একদম মানে চাডেন চব হৈ গৈছে আৰু গুচি অহা হৈছে চব বিয়াটো হৈ গৈছে আৰু ইমানেই বেছি ৰ'দ আমি টোটেল কেইজন যাম অনুভৱ এতিয়া 5টা চব বৰ্তমান আমি ওলাই আহিলো ঘৰৰ পৰা আৰু এতিয়া ডাইৰেক্ট যাত্ৰা আৰম্ভ হ'ব পাৰে ক'লে হয় সেইটো একেবাৰে জেগা পাই গম পাব আৰু কথাটো হ'ল যে ৰিচেণ্টলি আমাৰ অনুভৱ এটাৰ এফালে দাদা আৰু বৌ বিয়া হৈছিলে এফালে দাদা বৌ বিয়া হৈছিলে সেইটো কাৰণে মানে আমি এতিয়া এটা জেগাত গৈ আছো আৰু কি কাৰণে গৈ আছো সেইটো বাৰু গম পাই যাব তাত গৈ চব চাই থাকক এতিয়া আমি গৈ লওঁ হয়নে তাৰপিছত লগ পাম বাৰু বৰ্তমান আমি পালোহি এতিয়া বৌহেঁতৰ ঘৰ বহুত দূৰ মাত্ৰ 800 মিটাৰ ভাইটি কেনেকুৱা যাব টাৱেল চাৱেল লৈ গা ধুব আচ্ছা এনেকুৱা জেগাত যাম য'ত গা ধুব পাৰে সেনেকুৱা জেগাত যাম গেছ কৰোঁ
আৰু এবাৰ আছে ন দিয়া দিয়া তো আমি ক'ৰ পালো এতিয়া কি দেন ৱৰ্ডটো কি আছিলে ডেডেন মিনিংটো কি আছিলে ডেডেনে পালোহি এতিয়া চেঞ্চৰ কেইজনৰ ভিতৰত এজন মানে চিনাকিটো লাহেকৈ দিম ভালকে চ' বৰ্তমান আমি পালোহি বগীবিলৰ তলৰ ফালে এতিয়া এই জেগাটো কি বুলি কয় নাজানো মানে বগীবিলৰ তলত আছো এইফালে এইখন বগীবিল ধুনীয়াকে আহি বহি লৈছিলে মই কৈছো যে আঁতৰিব লাগিব কৈছো লাগিলে গাড়ী পিছলে কৰি দিয়া কৈছে ফাৰ্ষ্ট চাইড কৰি দিম এনেকে মাৰি দিয়া আৰু কৈছে মই লাইটৰ কাৰণে লাইট বয় এইটো তোমাৰ দোকান ধৰা বয় চাই বলা এইটো ছাতি ধৰাটো কেমেৰামেনৰ পিছৰ কেমেৰামেনটো এইটো কেমেৰামেনটো মই তাৰপিছৰ কেমেৰামেনটো এইটো এইটো মোবাইলে থাকিব নাই এইটো পাব লাগিব এইটো কি পাবই লাগিব মানে প'ষ্ট দেখা এইটো বস্তুটো আকৌ দেন নেকি উল্টা চাইডৰ পৰা এতিয়া চ' কথাটো হ'ল যে মই কালি ইহঁতৰ ঘৰলৈ আহিছিলোঁ থাকিবলৈ অহা কথা নাছিলে মানে কিন্তু ই ক'লে যে থাকিবলৈ গুচি আহা বুলি চ' সেইটো কাৰণে ক'লোঁ যে মই ইয়াক যদি থাকিবলৈ যাওঁ মানে তেতিয়া মানে পিছদিনাখনলৈ কিবা নহয় কিবা এটা কণ্টেণ্ট উলিওৱা বুলি ক'লোঁ আৰু তেনেকৈ মানে অকণমান ফুৰিবলৈ যোৱা প্লেনিং কৰিছিলোঁ আমি তাৰপিছত ই ক'লে যে যিহেতু ৰিচেণ্টলি দাদাৰ বৰ বিয়া হৈ গৈছে ই ক'লে যে মানে এনেকৈ দাদা বৌকো লৈ যাওঁ তেতিয়া মানে ভাল ভিডিঅ' এটা আৰু লগতে ফটো মৰা হৈ যাব মানে এইটো প্ৰি ৱেডিং টাইপ হৈ গ'ল আৰু নে কি বুলি পষ্ট ৱেডিং বিয়াৰ পাছত আচলতে আৰু মানে জ্ঞানদেৱৰ কথাটো চবেই জানেই কিমান ধুনীয়া ভিডিঅ'গ্ৰাফী কৰে আজি যিটো দাদাবোৰ ভিডিঅ' কৰি আছো মোৰ ফটোগ্ৰাফী একাউণ্টত পাব সেইটোতো ডেছক্ৰিপশ্যনৰ লিংক সদায় থাকেই আৰু ক'ত দিবা পূজা বা হ'ব মানে বৌ হ'ব ঠিক আছে ডেছক্ৰিপশ্যনত লিংক থাকিব পূজা বৌ হ'ব কষ্ট হৈছে বহুত কষ্ট হৈছে আমি বৰবাদ হৈ গৈছোঁ আৰু এতিয়া লগতে মানে ঘূৰাও হৈছে লগতে আমাৰ কামো হৈছে মানে বহুত দিনৰ মূৰত চব লগ খাইছো ন ভাল লাগিছে এতিয়া আমাৰ বন্ধু আছে অংকুৰ বন্ধু আছে চিন্ময় ব্ৰ আছে ফাৰ্ষ্ট চেঞ্চৰ আৰু এইফালে আছে ছেকেণ্ড চেঞ্চৰ আৰু খুব ধুনীয়া মানে বাৰ্তালাপ যিখিনি হৈ আহিছে নাই মই মানে পোৱা নাই মানে চাউথৰ ড্ৰাইভাৰ কৰিছে ৰাইজসকলে কেমেৰাত ফটো মাৰিছে গোটেই কেইজনে কিন্তু অকল মই মোবাইলৰ পণ্ডিত কেনেকুৱা পাইছে আৰু ক'ৰবাত মানে আজি আমি ইয়াতে আমি প্লেনিং কৰিছিলোঁ এতিয়া লিকাবালি যাম বুলি ভাবিছিলোঁ কিন্তু যিহেতু টাইমটো আমি লিকাবালিলৈ গ'লে ইয়াৰ টাইমটো নাপাম আৰু ইয়াৰ টাইমটো নাপালে মানে ভিডিঅ' ক্লিপবিলাক যিকেইটা লোৱাৰ প্লেনিং কৰি আছোঁ আমি সেইখিনি নহ'ব সেইটো কাৰণে ইফালে গ'লে সিফালে নিমিলিব সেইকাৰণে এটা জেগাতে ফ'কাছ কৰিছোঁ মানে আমি এনেকুৱাতে যিখিনি পাওঁ ক্লিপ এই বগীবিল ব্ৰিজৰ মানে সেইটো কাৰণে ইপাৰ সিপাৰ হৈ থকা আছে এইটো চাইডেও ডেডেনলৈ যোৱা হ'ব সেইটো চাইডৰ পৰাতো ডেডেনৰ পৰা আহিলোঁ সেইফালেও আছে ডেডেন এইফালেও আছে নেকি এবাৰ ভিউটো খুব ধুনীয়া হৈ আছে এতিয়া কিয় চুপচাপ হ'লে অংকুৰে ভাবিছে ন কেতিয়াবা বিয়া পাতিলে ময়ো এনেকৈ ভিডিঅ' কৰিম জ্ঞান দিবকে ভিডিঅ' বনাম ভাই চান্সটো ল'বা মানে এখন আমাৰ বগীবিল দলং তলেদি ৰেল গাড়ী যায় আৰু ওপৰেদি বাছ গাড়ী যায় আৰু এতিয়া সময়টো কি হৈছে জানানে ৰোমেণ্টিক টাইম সেইটো তো এই টাইমটোত মানে কিমান কি হ'ব এতিয়া আজৰিটো আমি নাপাম চাগে কিন্তু দাদাবোৰ সুখী কৰিব লাগিব মানে আজি যিহেতু দায়িত্বটো মোৰ আছিলে ন সেইটো কাৰণে মই একো আফচোচ নকৰি মানে আফচোচ আৰু কালি ৰাতি কি ধুনীয়া প্লেনিং কৰা হৈছিলে সেইখিনি ক্লিপ বাৰু এতিয়া আমাৰ ওলাই অহা নাই মানে কিন্তু গানটো যেতিয়া বাজে তেতিয়া মানে ভিতৰৰ বাজেটো ফিলখিনি ওলাই আহে মানে ওলাব বাৰু কিন্তু কালি ৰাতি ইহঁতি দুটাই প্ৰেক্টিচ কৰিছে দাদা আৰু মোক দেখুৱাবলৈ মানে সেইবিলাক দুইটাই প্ৰেক্টিচ কৰি এতিয়া কৈ আছিলে আপোনালোকে লখিমপুৰ গোটেই ঘূৰিলো পিছেটো মেইন জ্ঞান দিবৰ কাৰণে এজনীও ক'তো নাপালো ক'তো নাপালো নাপাওঁ এইবিলাকে নেপাওঁ চাগে আৰ্টটো ধুনীয়া লাগিছে মানে সেইটো কাৰণে ফটো নামাৰি নোৱাৰিছো আৰু আমাৰ শ্বুট কৰি কমপ্লিট হৈ গ'ল আৰু এতিয়া নাও ইটছ আৱাৰ টাইম হয় নাই মই ইহঁতক চবকে ধুনীয়াকে সন্তুষ্ট অলপ অলপ কৰিছোঁ কিন্তু এতিয়া মানে মোক সন্তুষ্ট কৰিব পাৰিব লাগিব তোমালোকে জানানে এতিয়া জ্ঞানদেৱৰ ফটো আহিব আৰু ভিউ ইমানেই ধুনীয়া হৈ আছে ইয়াত কি এখন
অবিশ্বাসনীয় তলে কি কৰিলে ইয়াত আমি দুটামান শ্বট ললো বলিউডৰ ফিল্ম কেনেকুৱা পালে বঢ়িয়া লাগিলে আমি প্ৰি ৱেডিং কৰা নহ'ল এইটো পোষ্ট ৱেডিং কৰা হৈ গ'ল তাকে আজি ভাল লাগিলে ভাইটিও যথেষ্ট কষ্ট কৰিছে তেনেকুৱা বুলি একো নাই আৰু আজিৰ দিনটো সকলোবিলাক মালিকৰ কৃপাতে হ'ল আৰু মই কিমানখিনি দিব পাৰিলো আৰু হয় জ্ঞানী থাকিলে কি লাগে আৰু এইফালে দাদা দুইজনে কেনেকুৱা পালে এতিয়া ভাল লাগিলে যথেষ্ট ধন্যবাদ নাই একো নাই বাৰু এইটো আৰু পৰিৱেশটো যথেষ্ট ধুনীয়া ইয়াতে ভাল লাগিলে আহি ভিউটো খুব ধুনীয়া আৰু টাইমিংটো মানে আমি লিকাপালি চাইডে যোৱা কথা আছিলে যদি গ'লোগৈ তেতিয়াহ'লে ইয়াৰ টাইমটো মিছ কৰিছোঁ ইয়াত আমি অকণমান টাইম ৰখিলোঁ কাৰণে ধুনীয়াকৈ পালোঁ চব পাৰফেক্ট কি লাগে খাব লাগে ভোক লাগিছে এতিয়া আমি দিবগৈ যাম ন দিবগৈ যাম এইফালে বাসৱ দা 1 2 3 4 চ' আমি বৰ্তমান তাৰ পৰা আহি এতিয়া ধাবা এখন পালোঁ যিহেতু ভোক লাগি আহিছে তোমাৰ খানাটো ইয়াত ভোজন হ'ব বহুত লাগিছে দেখিছে চাগে বহুত ৰ'দ এতিয়া খানাটো খাব লাগে ভালকৈ আমি ৰাতিপুৱাই খোৱা দিনটো বিশেষ একো খোৱা হোৱা নাছিলে বঢ়িয়া আমাৰ সুন্দৰ যুৱক বৰ্তমান মুখ ধোৱাত ব্যস্ত আমি তাত যেতিয়া তলত শ্বুট কৰিলোগে তেতিয়া এওঁলোকৰ মানে গোটেই মোবাইল ফটোৱে ভৰ্তি কম্পিটিশ্যন জীৱনৰ স্কোপটো লাষ্টত স্কোপ নব জাৰ্কিঙৰ পৰা বছ কাহি লৈ বহিছিলোঁ আমি বৰ্তমান আহি ডিব্ৰুগড় পাই গ'লোহি এতিয়া আমি বুক থলোহি বৈ যিহেতু BEd কৰি আছে সেইটো কাৰণে বৌক হোষ্টেলত থ'বলৈ আহিলোঁ ঘৰ পাওঁতে কেইটামান বাজিব এনেই এতিয়া টাইম হ'ল 9টা বাজিব হ'ল 1.5 ঘণ্টা বঢ়িয়া চ' বৌক থৈ এতিয়া ডাইৰেক্ট আমি ঘৰ যাম দৰা কান্দিছা নেকি স্পীচলেছ কেইদিন হৈছে 2 দিন 3 দিন 3 দিনৰ পিছতে মানে এতিয়া এয়া থেংক ইউ বাবা কৈ দিয়া বঢ়িয়া কেনে পিছফালে এচি পোৱা নাই বেচেৰা চ' কথাটো হ'ল এতিয়া আমি কইনাক মানে বৌক আমি থৈ আহিলোঁ আৰু এইফালে দাদা আছে দাদা দুখ চুখ নকৰিব একো দেই এতিয়া আমি একদম ঘৰমুৱা পকি হৈ আছোঁ চ' ফাইনেলি আমি সেই ৰুম মানে ঘৰ পাই গ'লো অনুভৱ এটাৰ আৰু মই ভাবিছিলোঁ আজি যেনেকৈ হ'লেও ঘৰলৈ যাম বুলি কিন্তু যোৱা নহ'ল আৰু এতিয়া টাইম হ'ল 1:08 আৰু সাপে কাটি বাকী ৰাইজ আমি একদম ধুনীয়াকৈ বিহু মেলা প্ৰগ্ৰেম চাম বুলি আহিছিলোঁ আজি কেই তাৰিখ আছিলে 10 তাৰিখ প্ৰগ্ৰেম আছিলে চ' প্ৰগ্ৰেমত একেবাৰে আমি ধুনীয়াকৈ সোমাই মেলি আহিছোঁ সাপে কাটি বাকী ৰাইজ আমি গৈছিলোঁ কিন্তু বৰষুণে মানে আমাক খেদাই পঠালে আৰু কোৱা তোমাৰ আজিৰ দিনটো মানে অনুভৱক সুধিছোঁ অনুভৱ কেনেকুৱা হ'ল আজিৰ দিনটো যেটো এক্সপেক্ট কৰিছিলোঁ মজা হ'ল সব মানে গোটেই প্লেনিংটোৱে আমাৰ আনএক্সপেক্টেড আৰু মানে সাডেন মানে আজিৰ দিনটো মানে খেলি মেলিকে হ'লেও মানে খুব ধুনীয়া পাৰ হ'ল আনপ্লেন আছিলে ইমান দেৰি হ'ল যেতিয়া গম পাইছে আৰু এতিয়া বহুত বেছি মানে মেইনলি বহুত বেছি টোপনি আছোঁ বহুত বেছি ভাগৰ লাগি আছে এইফালে অনুভৱ হ'লেই যদি আমি ডাইৰেক্ট ফুৰিবলৈ বুলি গ'লোহে এতিয়া মানে অকণমান লাষ্টলৈ হ'লেও বা মাজত হ'লেও আমাৰ বৰ অকণমান ফিল হৈ গ'ল কিন্তু সেই কামটোত মানে যিহেতু যুঁজি দিলোঁ সেইটো কাৰণে তেনেকুৱা একো বৰ ফিল নহ'ল চ' ভাল লাগিলে আজিৰ দিনটো মেইন কথাটো যদি ক'বলৈ যাওঁ তেতিয়াহ'লে মানে আৰম্ভণিটো এনেকৈ কৰি দিব দাদাবোৰ যদি ৰিলেশ্যনটোৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে মই বাৰু অলপ চলপকৈ যাম কিন্তু অনুভৱে অকণমান ভালকৈ ক'ব পাৰিব দাদাবোৰ মানে ৰিলেশ্যনটো অকণমান মানে দীঘলীয়া আছিলে প্ৰথমতে অৱশেষত গৈ পিনি মানে ধৈৰ্যৰ ফল যিটো মিঠা বুলি কয় নে লাষ্টত গৈ মিঠা হ'লগৈ সিহঁতৰ 14 বছৰে ভাল পোৱা আছিলে 14 বছৰে ভাল পোৱা বৰ্তমান দিনত 14 বছৰে ভাল পোৱা মানে বহুত ৰেয়াৰ হয় বহুত এই ভাল পোৱাটো মানে দাদাবোৰ আমি দেখিছোঁ মানে ইনস্পায়াৰ্ড হৈছোঁ যে সিহঁতে মানে 14 বছৰ দিন আছে মানে সেইটো ডাইৰেক্ট মানে যিটো সেইটো মানে বহুত হেৰি লাকি তেওঁলোক আচলতে ইমান দিন লগত থাকি ঘৰ পৰিয়ালক বনাই চাকৰি কৰি বা নিজকে ষ্টাব্লিছ কৰি পিনি মানে অৱশেষত গৈ পিনি একলগ হ'লহি এতিয়া আৰু যাত্ৰা আছে কিন্তু যাত্ৰা আৰম্ভণি হৈছে কিন্তু সেই 14 বছৰীয়া যাত্ৰাটো মানে একদম মেমৰিবল যাত্ৰা মানে আৰু সেইটো কাৰণে মানে নিজে ভাইটি হিচাপে মানে যথেষ্ট প্ৰাউড মানে যে মোৰ দাদাবোৰ এনেকুৱা চবকে মানে ইনস্পায়াৰ কৰিম যে যদি ভাল পোৱা সঁচা অন্তৰে ভাল পাবা যদি ভাল নোপোৱা মানে নালাগে মানে পালে মানে ভালকে ভাল পাব লাগিব মন খুলি ভাল পোৱা মুঠতে
বঢ়িয়া এইটো এপিক দিছে কিন্তু ভাল পালে মানে একদম শেষ হৈ যোৱাকে পাব লাগে নেপালে নালাগে ৰিলেশ্যনৰ কথাটো ঠিক তেনেকুৱা আৰু বিয়া কেইদিনৰ ক্লিপ মোৰ ওচৰত তেনেকুৱা নাই কাৰণ মোৰ মোবাইলটোৰ পৰা মানে মেইনলি প্ৰব্লেম হ'ব আৰু মই ব্লগিং সেইকেইদিন কৰিছিলোঁ ইয়াৰ আগৰ ব্লগটোত কৈছিলোঁ ইয়াৰ আগৰ যিটো আনন্দ বিশ্বাস ছাৰ আহিছিলে সোণাৰী ব্লগটো সেই ব্লগটোত মই অকণমান কৈছিলোঁ যে ব্লগিং কৰিছিলোঁ কিন্তু সেই ক্লিপ কেইটাত মানে মোৰ মোবাইলটো যিহেতু প্ৰব্লেম দি আছিলে সেইটো মানে খেলি মেলি হৈ গ'ল গুড মৰ্ণিং নহয় টাইম হ'ল এতিয়া 1:30 আৰু এতিয়া আমি ঘৰলৈ বুলি যাবলৈ ওলাইছোঁ খুব ধুনীয়াকৈ দিনকেইটা পাৰ হ'ল এদিনৰ কাৰণে অহা মানুহ দুদিন বিয়া চিয়া মিলাই 5 মাহ হৈ গ'ল তেনেকৈ মিলাইতো বহুত ধুনীয়াকৈ কেনেকুৱা কি পালা মই কৈছোঁ কেনেকুৱা কি পালা কি লাগে দিয়া বাবে আমি অনুভৱিত ঘৰৰ পৰা আহিলোঁ আৰু আহি লগালগ এতিয়া এনাই ঘৰলৈ গুচি আহিলোঁ ইয়ালৈ আহিবলৈ একেবাৰে আজৰি পোৱা নাছিলোঁ সেইটো কাৰণে এতিয়া ভাবিলোঁ যে এপাক সোমাই থৈ যাওঁ আৰু এতিয়া মানে 3টা বজাৰ আগত মই যেনেকৈ পাবগৈ লাগে ঘৰ কিন্তু এতিয়া টাইম হৈছে 2টা বাজিলে এতিয়া যাবলৈ কিমান দেৰি লাগে আৰু ভালে আছা ইয়ালৈ বস্তু আছিলে নহয় বা তোৰ খবৰ কওক বহুত কষ্টত আছা ন কালি যিহেতু আমি হাপেখাটিত প্ৰগ্ৰেম চাবলৈ সোমাইছিলোঁ চব প্ৰগ্ৰেমত মানে যিহেতু বহুত ডাঙৰ বৰষুণ দিলে এওঁলোকৰ মানে পেণ্ট চেণ্ট তিতি চেচ মোৰ বাৰু ইমান একো নহ'ল কিন্তু এওঁলোকৰ চেচ আৰু এতিয়া মানে কৈ দিয়া তিতা পেণ্ট পিন্ধি যাবলগীয়া হৈছে বাইদেউ স্কুল গৈছিলে পাই গ'লি হাই হেল্ল' কিবা এটা কোৱা মই নহাৰ কাৰণে বেয়া পাই আছিলা হয় নাই পলি বাই বাই কি কৰি আছিলা তুমি দিয়া তো আহি এতিয়া মাহীহঁতৰ ঘৰ পাই গ'লোহি মানে নোসোমাওঁ বুলি ভাবিছিলোঁ কাৰণ 3টা বজাৰ আগত মই ঘৰ পাবগৈ লাগে মানে কিন্তু যিহেতু পোৱালিকেইটা আছে সেইটো কাৰণে মই ভাবিলোঁ যে কম টাইমৰ কাৰণে হ'লেও মানে এপাক সোমাই যাওঁ কি হ'ব আৰু আজি মোৰ ইফালে 3টা বজাত ব্লগ দিয়া মানুহ মই আজি কুমকুম বা কেনেকুৱা স্কুলৰ পৰা আহিছা নেকি এই লগৰ মাহী ফাইনেলি আহি ঘৰ পাই ধুনীয়াকৈ পাৰ হ'ল দিনটো কেইটামান গ'লা মানে সেইকেইটা তুমি ব্লগতে চাবা চ' মোৰ ফালৰ পৰা দাদা বৌলৈ একেবাৰে হিয়া উজাৰি মৰম শুভেচ্ছা সকলোখিনিয়ে যাচিলোঁ চ' আজি ফাৰ্ষ্ট এইটোৱে আছিল আজি ভিডিঅ' নকওঁ আজি কওঁ যে আপোনালোকে জানেই যে আপোনালোকে ইউটিউবত আপডেটবিলাক সোনকালে ইনষ্টাগ্ৰামত পাব যদি বিচাৰে ফ'ল' বা চেক কৰি চাব পাৰে ডেছক্ৰিপশ্যনত লিংক আছে তো এইটোৱে আছিল আজিৰ ভিডিঅ' যদি ভিডিঅ'ত চাই ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব চ' ড্ৰোন কোন আছিলে এখন মই দেখি পাওঁ মানে